আচলতে মোৰ এই গ্ৰন্থখন মোৰ সৰু সৰু অনুভৱবিলাকক লৈ মই লিখিছোঁ মানে জীৱনত অনেক সময়ত অনেক কথা অনেক মানুহ লগ পাওঁ অনেক কথাৰ উন্মোচন হয় তাতে নিজৰ অনুভৱবিলাক মানে বেলেগ বেলেগকৈ জীৱনক লৈ আচলতে অনুভৱ কিছু বেলেগ বেলেগ মই পাই আহিছোঁ আৰু সেই অনুভৱবিলাককে মই এই কিতাপখনত সন্নিৱিষ্ট কৰিব বিচাৰিছোঁ আচলতে আমি যদি চাব খোজোঁ প্ৰতিটো কথাই আমাৰ যোগাত্মক কিবা এটা আছে গতিকে আমি যোগাত্মকভাৱে যদি ভাবোঁ কথাবোৰক তেতিয়াহ'লে আমাৰ জীৱনটোক এটা নতুন অভিজ্ঞতা দিয়ে আৰু সেই অভিজ্ঞতাটো আমি ভালভাৱে ল'ব পাৰোঁ কাৰণ আমি জীৱনত পোৱা কথাবিলাক প্ৰতিটোকে যদি যোগাত্মক দিশেৰে লওঁ তেতিয়াহ'লে আমি হয়তো কিছুমান মানসিক কষ্টও নাপাওঁ কিছুমান আঘাত নাপাওঁ আৰু সেই আঘাতবিলাকক আমি সাহস হিচাপে ল'ব লাগিব সেইখিনিকে মই এই কিতাপখনত আচলতে ক'বলৈ গৈছোঁ আচলতে এইখিনি মোৰ নিজা অনুভৱ মই অনুভৱখিনিকে প্ৰকাশ কৰিবলৈ গৈছোঁ বিষয়বিলাক মোৰ জীৱনৰ ওপৰত মই আচলতে এগৰাকী শিক্ষয়িত্ৰী হিচাপে মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছুমান যেতিয়া মোক কিবা অনুভৱ হয় তেওঁলোকৰ কৰ্মবিলাক ধৰি লওক কোনোবাই কাজিয়া কৰিছে সেই কাজিয়াটো কিয় লাগিলে সেই কাজিয়াটো যদি মই কি ধৰণে তাহাঁতক সমাধান কৰিব লাগিব আৰু আজিকালি ল'ৰা ছোৱালীৰ মাজত যিহেতু মানে কম্পিটিশ্যনৰ যুগ তেওঁলোকৰ মনোভাৱবিলাক মই বেছিকৈ আচলতে অনুভৱ কৰোঁ যিহেতু তেওঁলোকৰ লগতে থাকোঁ মই আৰু বিভিন্ন সময়ত লগ পোৱা মানুহবিলাকৰ লগত কেতিয়াবা ভাল লগা বেয়া লগা মুহূৰ্তবোৰ সেইবিলাককে মনত মোৰ এটা বেলেগ ধৰণে মানে অনুভৱ হয় সেইখিনিয়ে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ পঢ়ুৱা সমাজক কি মেছেজ দিব আপুনি আজি পঢ়ুৱা সমাজক মই এইটোৱে দিবলৈ গৈছোঁ যে আমি প্ৰতিটো কথাই যদি যোগাত্মক দিশেৰে লওঁ আৰু জীৱনটোক আমি আচলতে চবেই পাওঁ জীৱনে কেতিয়াবা হহুৱাই কেতিয়াবা কন্দুৱাই কেতিয়াবা আমাক কিবা দি যায় কেতিয়াবা লৈ যায় সেই সকলোবিলাক যদি আমি আমাৰ জীৱনত একোটা ডাঙৰ সমস্যাবিলাক আচলতে সমাধানৰ পথটো মই প্ৰথম চিন্তা কৰোঁ সমস্যাবোৰক লৈ মোৰ বেছি ঘমাই থকাতকৈ সেই সমস্যাবোৰক সমাধান কি ধৰণে কৰিব পাৰোঁ সেইটো মই চেষ্টা কৰোঁ আৰু সেইখিনি মোৰ মনলৈ আহে আৰু সেইখিনিকে মই এই কিতাপখনত সন্নিৱিষ্ট কৰিছোঁ এইখন মোৰ ৮ম কিতাপ এই প্ৰবন্ধখিনি আচলতে মোৰ প্ৰতিখন পেপাৰত প্ৰকাশ পোৱাখিনিকে মই একগোট কৰি পেলাই কিতাপ আকাৰে গ্ৰন্থ আকাৰে উন্মোচন কৰিছোঁ ইয়াৰ আগতে মই এটা খণ্ড হৈ গৈছে যোৱা বছৰ বুক ফেয়াৰতে মই কৈছোঁ জীৱনৰ অৰ্থ অভিনৱ বুলি আচলতে জীৱনৰ অৰ্থখিনিকে মই বিচাৰি ফুৰিছোঁ জীয়াই থকাৰ অৰ্থটো আচলতে বহুত বেলেগ ধৰণৰ আমি মানে হাৰ নেমানো জীৱনত হাৰ মানিবলৈ মই কাকো কোৱা নাই এয়াই হৈছে মোৰ মেছেজটো যিকোনো পৰিস্থিতিত হাৰ মানিবলৈ মই কাকো কোৱা নাই ছাত্ৰ ছাত্ৰীকে হওক বা অন্য মানুহকে সেইখিনিয়ে মই ইয়াত ক'বলৈ চেষ্টা কৰিছোঁ যে জীৱনটো বৰ অনুপম জীৱনটো এনেকুৱা ছাঁ হৈ জোৰাই ৰ'দ হৈ শুকুৱাই তথাপিও জীৱন বৰ অনুপম মই সেই কথাটোৱে কৈ গৈছোঁ কিতাপখিনি মই ডাক্তৰ জয়ন্ত কুমাৰ গোস্বামী মোক আজি মঞ্জিমা গগৈ দাসৰ মনস্বিনী পৃথিৱীৰ বিষয়ে এইখন কিতাপ উন্মোচন কৰাৰ কাৰণে নিমন্ত্ৰণ কৰিছিল কিতাপখন মই পঢ়িছোঁ মঞ্জিমা গগৈ দাস তেখেত এগৰাকী শিক্ষয়িত্ৰী কিতাপখন মূলতঃ যদিও অনুভৱ তেখেতে বৰ্তমান সময়ৰ সৰু ল'ৰা ছোৱালী বা স্কুলীয়া ল'ৰা ছোৱালী বা উঠি অহা ল'ৰা ছোৱালী চামৰ কাৰণে সুন্দৰ ভাষাৰে কেনেকৈ নিজৰ জীৱন গঢ় দিব লাগে কেনেকৈ আন বিষয়ত তেওঁলোকে মন কৰিব লাগে সেই বিষয়ত প্ৰবন্ধ আকাৰে লগতে ইয়াক সাধু হিচাপে বা অন্য গল্প আকাৰে তেখেতে দুয়োটা বিষয় সংমিশ্ৰণৰ মাজেৰে ধুনীয়াকৈ বুজাই গৈছে এই কিতাপখনৰ বিশেষত্ব এইটোৱে যে ইয়াৰ প্ৰতিটো প্ৰবন্ধৰ নামাকৰণ অতি সুন্দৰ কাব্যিক আৰু লগতে অসমীয়া জতুৱা ঠাঁচেৰে তেওঁলোক দিবলৈ চেষ্টা কৰিছে কিতাপখনৰ প্ৰকাশকক মই এইকাৰণে ধন্যবাদ দিম যে ইয়াতে ছপাৰ ভুল প্ৰায় নাই পাৰফেক্ট বাইণ্ডিঙৰ এই কিতাপখন আৰু যিখিনি পাত ব্যৱহাৰ কৰিছে কিতাপৰ পৃষ্ঠা কাগজ ব্যৱহাৰ কৰিছে আটাইখিনিয়ে উন্নত মানৰ আৰু ভৱিষ্যতে যদিও বিষয় বা ইয়াৰ উন্নতিৰ থল কিছু আছে বিষয়বস্তুৰ
অসমীয়া সাহিত্যৰ কাৰণে এক সম্পদ হৈ ৰ'ব। এই মুহূৰ্তত যিখিনি ভাল কাম হৈ আছে তাৰ ভিতৰত আজি আমাৰ এই অঞ্চলত হোৱা ভাল কামটো হ'ল মঞ্জিমা গগৈ দাস বাইদেউৰ মনস্বিনী পৃথিৱী আজি উন্মোচন কৰা হ'ল। বাইদেউ নিজৰ ভাষাৰে যদি ক'ব বিচৰা যায় তেতিয়াহ'লে আমি ক'ব পাৰিম গ্ৰন্থখন উন্মোচন কৰিছিল শ্ৰদ্ধাৰ ডাক্তৰ জয়ন্ত কুমাৰ গোস্বামী ছাৰে আৰু এই সভাখনৰ বন্তি প্ৰজ্বলনৰ সৈতে আৰম্ভ কৰিছিল কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী বাইদেউ। সভাখনত পৌৰোহিত্য কৰিছিল ডিভাইন এণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনৰ সভাপতি প্ৰদীপ কুমাৰ ভট্টাচাৰ্য ছাৰ আৰু মই নিজে সম্পাদক মোহন দত্তই সভাখনৰ আঁত ধৰিছিলোঁ। ইয়াতে আমাৰ তৃণন সন্ধিকৈ যি বম্বে নিবাসী অসম ভৱনৰ তেখেতেও বিশিষ্ট অতিথি হিচাপে ভাষণ আগবঢ়াইছিল। লগতে আমাৰ বৰগীত কবিতা আৰু গীত মাতেৰে সৈতে জীপাল কৰি তোলা অনুষ্ঠানটোত আজি মনস্বিনীৰ পৃথিৱীখন উন্মোচন কৰা হ'ল। ধন্যবাদ।